নমস্কাৰ, অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। জিঅ'গ্ৰাফি অফ আছামৰ এইটো 3 নম্বৰটো পাৰ্ট হয়। যদি আপোনালোকে প্ৰথম দুটা পাৰ্ট চোৱা নাই তেন্তে আপোনালোকে চাই ল'ব পাৰিব। আমি এই ভিডিঅ'তে সকলোবিলাক চিৰিজ লৈ আনিছোঁ। চ' চাই থাকিব। অকল জিঅ'গ্ৰাফি বুলিয়ে নহয়, আছাম হিষ্ট্ৰী, আছাম পলিটি, আছাম আৰ্ট এণ্ড কালচাৰ, মেথছ, ৰিজনিং সকলোৰে চিৰিজ লৈ আনিছোঁ। চ' আপোনালোকে প্ৰিভিয়াছ ভিডিঅ' চাই ল'ব পাৰিব। আৰু আজি পাৰ্টটোৰ কুৱেশ্যনখিনি আপোনালোকে চাই যাব। যদি এনচাৰখিনি পাৰে আপোনালোকে কমেণ্ট কৰিব নাপাহৰিব, যিখিনি আপোনালোকৰ আগন্তুক আহিবলগীয়া সকলো ধৰণৰ কম্পিটিটিভ এক্সামত হেল্পফুল কৰিব। এতিয়া আজি প্ৰথম কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ ইজ দ্য লাৰ্জেষ্ট ৰিভাৰ অফ আছাম? চ' অসমৰ আটাইতকৈ ডাঙৰ নদী কোনখন হয়? সেইখন হৈছে ব্ৰহ্মপুত্ৰ। আমি সেইটো কথা জানোৱেই। এতিয়া আহিলোঁ আমি নেক্সট 2 নম্বৰ কুৱেশ্যনটোৰ পৰা। আছাম শ্বেয়াৰ ইটছ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ উইথ হুইচ 2 কাণ্ট্ৰিজ? অসমে তলৰ কোন দুখন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ বতৰা কৰে? এইটো কথা মই আগত আপোনালোকক বুজাইছোঁ যে অসমে কি হয়, আমাৰ যি চুবুৰীয়া ৰাজ্যকেইখনৰ লগতে দুখন আন্তঃৰাষ্ট্ৰীয় দেশৰ লগতো সীমা ভাগ বতৰা কৰে। একচুৱেলি সীমা শ্বেয়াৰ কৰে, সীমা ভাগ কৰিছে। চ' এই দুখন কি হয় সেইটো সুধিছে। নেপাল আৰু ভূটান, ভূটান আৰু বাংলাদেশ, বাংলাদেশ আৰু ম্যানমাৰ, নে চাইনা আৰু ভূটান? চ' 4টা অপশ্যন আছে। 4টা অপশ্যনৰ ভিতৰত যদি চাই তেন্তে ভূটান আৰু বাংলাদেশৰ লগত অসমে ইয়াৰ আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰিছে। এতিয়া আহিলোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ হিলছ ইজ দ্য হায়েষ্ট ইন আছাম? অসমৰ আটাইতকৈ ওখ পাহাৰ কোনটো হয়? তলেষ্ট বা হায়েষ্ট হয়। আটাইতকৈ ওখ পাহাৰ কোনটো হয় সেইটো সুধিছে। নীলাচল পাহাৰ, বৰাইল পাহাৰ, সিংহাসন পিক, নে কাৰ্বি হিলছ? 4টা অপশ্যন আছে। আৰু এই যে 4টা অপশ্যনৰ ভিতৰত যদি চাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি, সিংহাসন পিক, অৰ্থাৎ সিংহাসন শৃংগটোৱে হৈছে অসমৰ আটাইতকৈ ওখ পাহাৰ। এই যি 4টা অপশ্যন দি থোৱা আছে, অপশ্যনকেইটাৰ ভিতৰত যদি আপোনালোকে চাবলৈ যায়। এতিয়া আহিলোঁ আমি নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ডিষ্ট্ৰিক্ট ইজ ফেমাছ ফৰ কাৰ্বি হিলছ? কাৰ্বি পাহাৰ যি আছে, কিহৰ বাবে কাৰ্বি পাহাৰৰ বাবে কোনখন জিলা বিখ্যাত সুধিছে। যি বিখ্যাত কাৰ্বি পাহাৰ কোনখন জিলাত অৱস্থিত? আল্টিমেটলি কুৱেশ্যনটো তেনেকৈ আহিছে। ডিব্ৰুগড়, কাৰ্বি আলং, যোৰহাট, নে বৰপেটা? আৰু ইয়াত কুৱেশ্যনটোৰ লগতে ওলাই আছে ইজিলি। চ' আপোনাৰ একচুৱেলি ট্ৰিকি কুৱেশ্যন হয় এইবোৰ। কাৰ্বি আলঙতে কাৰ্বি পাহাৰ সোমাই আছে। এতিয়া আহিছোঁ আমি নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো হৈছে দ্য নীলাচল হিলছ ইজ ফেমাছ ফৰ হুইচ টেম্পল? যি নীলাচল পাহাৰ কোনটো মন্দিৰৰ বাবে বিখ্যাত? ধৰি লওক আপোনালোকে গম পায় যে মন্দিৰখিনিৰ কথা, উমানন্দ মন্দিৰৰ কথা গম পায়, কামাখ্যা মন্দিৰৰ কথা গম পায়, নৱগ্ৰহ টেম্পলৰ কথা গম পায়, আৰু শুক্ৰেশ্বৰ টেম্পলৰ কথা গম পায়। কিন্তু এতিয়া কুৱেশ্যনটো আপোনালোকৰ এনেকুৱা ধৰণৰ আহিলে, দ্য নীলাচল হিলছ ইজ ফেমাছ ফৰ হুইচ টেম্পল? নীলাচল পাহাৰত কোনটো মন্দিৰ আছে বা নীলাচল পাহাৰখন কোনটো মন্দিৰৰ বাবে বিখ্যাত সেইটো সুধিছে। আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে ইয়াৰ যিটো এনচাৰটো হৈছে কামাখ্যা মন্দিৰ। যি কামাখ্যা মন্দিৰ, অলপ দিন আগত কামাখ্যা মন্দিৰত কি হৈ গৈছিলে আপোনালোকে সকলোৱে জানে। চ' কামাখ্যা মন্দিৰটো একচুৱেলি ফেমাছ হয়। চ' মনত ৰাখিব যে কামাখ্যা মন্দিৰ, মা কামাখ্যা বহুতখিনি কাৰণে অম্বুবাচী মেলা অলপ দিন আগত হৈ গৈছে। অম্বুবাচী মেলা প্ৰত্যেক বছৰে কেতিয়া হয়, অম্বুবাচী মেলা কোনটো মন্দিৰত হয়, তেনেকুৱা ধৰণৰ কুৱেশ্যনো প্ৰায় আহে। চ' সেইটো কাৰণে এইবিলাক অলপ মনোযোগ দিব যে নীলাচল পাহাৰত কি আছে, কামাখ্যা মন্দিৰ। নেক্সট কুৱেশ্যন আহিলে কামাখ্যা টেম্পল ইজ চিটুৱেটেড ইন হুইচ চিটি? কামাখ্যা মন্দিৰ অসমৰ কোনখন চহৰত অৱস্থিত? তেজপুৰ, গুৱাহাটী, নগাঁও, নে শিলচৰ? কিন্তু ইয়াত গুৱাহাটী বুলি দিছে, আপোনালোকৰ একো নাই, ঠিকে আছে। কিন্তু ধৰি লওক গুৱাহাটী মেট্ৰ' নে গুৱাহাটী ৰুৰেল, কামৰূপ মেট্ৰ' বা কামৰূপ গ্ৰাম্য যদি দি দিয়ে তেন্তে আপোনাৰ খেলি মেলি লাগিব পাৰে। চ' এইটো কথা আপোনালোকে চাব। গুৱাহাটী মেট্ৰ'ত অৱস্থিত হয়, গুৱাহাটীতে অৱস্থিত কামাখ্যা মন্দিৰ, আৰু পাহাৰ কি হয়, নীলাচল পাহাৰত অৱস্থিত। নেক্সট কুৱেশ্যন আহিলে উমানন্দ টেম্পল ইজ চিটুৱেটেড অন হুইচ আইলেণ্ড? উমানন্দ মন্দিৰ কোনটো দ্বীপত অৱস্থিত সেইটো সুধিছে। মাজুলী, পিকক আইলেণ্ড, নে উমানন্দ আইলেণ্ড? আৰু অপশ্যন দি আছে বোথ বি এণ্ড চি। চ' এই কথাটো আপোনালোকে মন কৰিব, মাজুলীত উমানন্দ মন্দিৰ নাই, কিন্তু উমানন্দ মন্দিৰ ক'ত আছে, উমানন্দ আইলেণ্ডতে আছে, উমানন্দ দ্বীপতে আছে। আৰু ইয়াক পিকক আইলেণ্ড বুলি কোৱা হয়। ওপৰৰ পৰা যদি চাওঁতে ইয়াক পিককৰ দৰে লাগে, সেইকাৰণে ইয়াক পিকক আইলেণ্ড বুলিও নামাকৰণ কৰা হয়। চ' ইয়াত যদি চাওঁ তেন্তে অপশ্যন ডি বোথ বি এণ্ড চিটো হ'ব ইয়াৰ কাৰেক্ট এনচাৰ।
সো এইটো কথা মনত ৰাখিব নেক্সট কুৱেশ্যন আহিল নৱগ্ৰহ টেম্পল ইজ লোকেটেড ইন হুইচ চিটি নৱগ্ৰহ মন্দিৰটো কোনখন চহৰত অৱস্থিত গুৱাহাটী শিৱসাগৰ তেজপুৰ নে গোৱালপাৰা আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেনে নৱগ্ৰহ টেম্পলটো ক'ত অৱস্থিত গুৱাহাটীতে অৱস্থিত নৱগ্ৰহ মন্দিৰ অকল কামাখ্যা মন্দিৰ বুলিয়ে নহয় নৱগ্ৰহ মন্দিৰটো গুৱাহাটীতে অৱস্থিত এতিয়া আহিলো নেক্সট কুৱেশ্যন সো মন্দিৰৰ কুৱেশ্যন যেতিয়া আহিছে সো মই আৰু বহুত কেইটামান কুৱেশ্যন লৈ আনিছোঁ আপোনালোকৰ কাৰণে টেম্পল চিৰিজটো আৰু ইয়াত যদি চাই তেন্তে হুইচ টেম্পল ইজ চিটুৱেটেড অন মদন কামদেৱ হিলছ মদন কামদেৱ পাহাৰত কোনটো মন্দিৰ অৱস্থিত মদন কামদেৱত হয়গ্ৰীৱ মাধৱ মদন কামদেৱ টেম্পল কামাখ্যা টেম্পল নে বশিষ্ঠ টেম্পল আৰু এই যে চাৰিটাৰ ভিতৰত যদি চাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো মদন কামদেৱ টেম্পলটো ক'ত অৱস্থিত মদন কামদেৱ হিলছত অৱস্থিত নেক্সট কুৱেশ্যন আহিলে হয়গ্ৰীৱ মাধৱ টেম্পল ইজ চিটুৱেটেড এট হয়গ্ৰীৱ মাধৱ মন্দিৰ ক'ত অৱস্থিত হাজো নলবাৰী তেজপুৰ নে যোৰহাট এই চাৰিটা অপশ্যন আছে যদি আপোনালোকে জানে তেন্তে কমেণ্ট কৰিব আৰু যদি ভিডিঅ'বোৰ চাই ভাল পাইছে তেন্তে লাইক কৰিব আমাৰ এটা হোৱাটছএপ গ্ৰুপো আছে বা হোৱাটছএপ পেজ আছে টেলিগ্ৰাম গ্ৰুপো আছে ডেছক্ৰিপশ্যনত গৈ আপোনালোকে জইন হৈ ল'ব নতুবা মোক কণ্টেক্ট কৰিবও পাৰে আপোনালোকে কমেণ্ট কৰিব আমাৰ কণ্টেক্ট নম্বৰো আছে আপোনালোকে কিবা সুধিব লগা থাকিলে কণ্টেক্ট কৰি সুধিব পাৰে আৰু ইয়াত যদি চাওঁ তেন্তে যি হয়গ্ৰীৱ মাধৱ টেম্পল ইজ চিটুৱেটেড এট হাজোত অৱস্থিত হয়গ্ৰীৱ মাধৱ মন্দিৰ নেক্সট কুৱেশ্যন আহিলে কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ ফেমাছ ফৰ হুইচ এনিমেল কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানখন কোন জন্তুৰ বাবে বিখ্যাত হয় আৰু ইয়াৰ এনচাৰটো আমি জানো যে ওৱান হৰ্ণ ৰাইনো এশিঙীয়া গঁড়ৰ কাৰণে কাজিৰঙা নেশ্যনেল পাৰ্ক ফেমাছ হয় এতিয়া নেক্সট কুৱেশ্যন আহিলোঁ মানস নেশ্যনেল পাৰ্ক কোনখন জিলাত অৱস্থিত চ' নেশ্যনেল পাৰ্কৰো কুৱেশ্যন আছে আহে এটা নহয় এটা হ'লেও চ' ইয়াত সুধিছে যে মানস নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট মানস ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত অপশ্যন এ বাক্সা অপশ্যন বি যোৰহাট অপশ্যন চি শিৱসাগৰ আৰু অপশ্যন ডি হৈছে ডিব্ৰুগড় আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে বাক্সা জিলাত মানস ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত নেক্সট কুৱেশ্যন আহিলে পবিতৰা ৱাইল্ড লাইফ চেংচুৰী ইজ ফেমাছ ফৰ পবিতৰা যি অভয়াৰণ্য কিহৰ বাবে বিখ্যাত ৰাইনো লায়ন লিপাৰ্ড নে পিকক পবিতৰা ৰাষ্ট্ৰীয় উদ্যান পবিতৰা অভয়াৰণ্যখন কিহৰ বাবে বিখ্যাত আৰু পবিতৰা অভয়াৰণ্যখন এশিঙীয়া গঁড়ৰ কাৰণে বিখ্যাত হয় নেক্সট কুৱেশ্যন আহিলে পবিতৰা ৱাইল্ড লাইফ চেংচুৰী ইজ লোকেটেড ইন পবিতৰাখনৰ কথা আমি ইতিমধ্যে গম পালোঁ কিন্তু পবিতৰা অভয়াৰণ্যখন ক'ত অৱস্থিত আপোনালোকে অকল নেশ্যনেল পাৰ্ককেইখন চালেই নহ'ব চ' কিছুমান ৱাইল্ড লাইফ চেংচুৰীৰ বিষয়েও চাব লাগিব সেইকেইখনো ক'ত অৱস্থিত সোণাইৰূপাই চক্ৰশিলা পানীদিহিং এনেকুৱা ধৰণৰ প্ৰায় আহে মানে মাগুৰী মটপং বিল ক'ত অৱস্থিত আপোনালোকে সেইখিনি প্ৰায় চাব মানে মষ্ট ইম্পৰ্টেণ্ট হয় যিখিনি ৰিচেণ্ট টপিকত আহি থাকে চ' এইখিনি বস্তু প্ৰায় আহে মানে চ' পবিতৰা অভয়াৰণ্যখন ক'ত অৱস্থিত সুধিছে মৰিগাঁও শোণিতপুৰ গোলাঘাট নে কোকৰাঝাৰ আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন এ মৰিগাঁও ডিষ্ট্ৰিক্টত অৱস্থিত হৈছে পবিতৰা ৱাইল্ড লাইফ চেংচুৰী নেক্সট কুৱেশ্যন আহিলে ওৰাং নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট ওৰাং ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত ওৰাং নেশ্যনেল পাৰ্কখন দৰং এণ্ড শোণিতপুৰ যোৰহাট ধুবুৰী নে কাছাৰ জিলাত অৱস্থিত ওৰাং নেশ্যনেল পাৰ্ক চ' ওৰাং নেশ্যনেল পাৰ্কৰ কথা যদি চাওঁ তেন্তে ওৰাং নেশ্যনেল পাৰ্কখন দৰং আৰু শোণিতপুৰ দুইখন জিলাতে অৱস্থিত নেক্সট কুৱেশ্যন আহিলে ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত অপশ্যন এ তিনিচুকীয়া আৰু ডিব্ৰুগড় কামৰূপ বৰপেটা নে গোৱালপাৰা আৰু ইয়াত যদি চাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ তিনিচুকীয়া আৰু ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত বনৰীয়া ঘোঁৰাৰ কাৰণে বিখ্যাত হয় চ' সেইটো কথা আপোনালোকে মনত ৰাখিব হোৱাইট উইং উড ডাকো পোৱা যায় চ' এইখিনি কথা আপোনালোকে মনত ৰাখিব যে দেওহাঁহ কোৱা হয় নেক্সট কুৱেশ্যন আহিলে নামেৰী নেশ্যনেল পাৰ্ক ইজ চিটুৱেটেড ইন হুইচ ডিষ্ট্ৰিক্ট নামেৰী ৰাষ্ট্ৰীয় উদ্যানখন কোনখন জিলাত অৱস্থিত শোণিতপুৰ নলবাৰী হাইলাকান্দি নে কৰিমগঞ্জ এই চাৰিটা অপশ্যন আপোনালোকৰ আগত আছে যদি আপোনালোকে জানে কমেণ্ট কৰিবচোন নামেৰী যি নেশ্যনেল পাৰ্কখন হয় তলৰ যদি চাওঁ তেন্তে শোণিতপুৰ জিলাত অৱস্থিত হয় নামেৰী নেশ্যনেল পাৰ্কখন নেক্সট কুৱেশ্যন আহিলে
দিহিং পাটকাই নেশ্যনেল পাৰ্কখন কোনখন জিলাত অৱস্থিত সুধিছে ডিব্ৰুগড় আৰু তিনিচুকীয়া নগাঁও গোৱালপাৰা নে ধুবুৰী আৰু ইয়াত যদি চাওঁ তেন্তে দিহিং পাটকাইখন ক'ত অৱস্থিত সেইখন হৈছে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত এতিয়া আপোনালোকৰ কাৰণে এটা কুৱেশ্যন পুনৰ লৈ আহিছোঁ চক্ৰশিলা ৱাইল্ড লাইফ চেংচুৰী ইজ লোকেটেড ইন চক্ৰশিলা অভয়াৰণ্যখন ক'ত অৱস্থিত মই কৈছিলোঁ ন আপোনালোকে অকল নেশ্যনেল পাৰ্ক চালেই নহ'ব ৱাইল্ড লাইফ চেংচুৰীও চাব লাগিব তাৰপৰা টাইগাৰ ৰিজাৰ্ভকেইখনো চাব লাগিব চ' আপোনালোকে চব চাব লাগিব প্ৰত্যেকটো বস্তু একচুৱেলি ইম্পৰ্টেণ্ট হয় ক'ৰ পৰা আহিব আপোনালোকে নিজেও গম নাপায় যিহেতু কম্পিটিশ্যনটো বহুত হাই হয় আপুনি এটা কুৱেশ্যন যদি এৰি থৈ আহে আপোনাৰ ৰেংক ৱাইজত বহুত ডিফাৰেঞ্চ গুচি আহিব চ' এইটো কথা আপোনালোকে মনত পৰাপক্ষত প্ৰিপেৰেশ্যনটো যিমান পাৰে যিমানে বেছি কৰিবলৈ চায় সিমানে আপোনালোকৰ কাৰণে ভাল হয় কিন্তু হাৰ নামানিব কাৰণ এটা মটিভ সদায় ল'ব যে আপোনাক চাকৰি এটাই লাগে লাগিলে চাকৰি 2 লাখ লওক 3 লাখ লওক কিন্তু আপোনাকতো এটাই লাগে অনলি আপোনাৰ কাৰণে অকল এটা পোষ্টেই লাগে চ' এইখিনি কথা মনত ৰাখিব আৰু ইয়াত যদি চাওঁতে চক্ৰশিলা অভয়াৰণ্যখন ক'ত অৱস্থিত কোকৰাঝাৰ আৰু ধুবুৰীত অৱস্থিত নেক্সট কুৱেশ্যন আহিলোঁ লাওখোৱা ৱাইল্ড লাইফ চেংচুৰী ইজ চিটুৱেটেড ইন লাওখোৱা অভয়াৰণ্য ক'ত অৱস্থিত নগাঁও ডিব্ৰুগড় গোৱালপাৰা নে বৰপেটা এই চাৰিটা অপশ্যনৰ ভিতৰত যদি চাবলৈ যাওঁ তেন্তে ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে অপশ্যন এ নগাঁৱত লাওখোৱা অভয়াৰণ্য অৱস্থিত নেক্সট কুৱেশ্যন আহিলে বুঢ়া চাপৰি ৱাইল্ড লাইফ চেংচুৰী ইজ লোকেটেড ইন বুঢ়া চাপৰি অভয়াৰণ্য ক'ত অৱস্থিত শোণিতপুৰ যোৰহাট নলবাৰী নে লখিমপুৰ আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন এ শোণিতপুৰ জিলাত অৱস্থিত নেক্সট কুৱেশ্যন আহিলে হুইচ হিল ৰেঞ্জ ছেপাৰেটেড ব্ৰহ্মপুত্ৰ ভেলী ফ্ৰম বৰাক ভেলী এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকা কোন পাহাৰ শাৰীয়ে পৃথক কৰিছে এটা পাহাৰ শাৰী আছে যিটোৱে ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাক দুভাগ কৰিছে আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব অপশ্যন বি বৰাইল হিলছে ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাক পাহাৰ শাৰীত পৃথক কৰিছে নেক্সট কুৱেশ্যন আহিছে হুইচ হিল ৰেঞ্জ ইজ লোকেটেড ইন ডিমা হাছাও কোন পাহাৰ শাৰীত অৱস্থিত বৰাইল হিলছ পাটকাই হিলছ খাচী হিলছ নে গাৰো হিলছ আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব অপশ্যন এ বৰাইল পাহাৰত অৱস্থিত ডিমা হাছাও নেক্সট কুৱেশ্যন আহিলে বশিষ্ঠ টেম্পল ইজ চিটুৱেটেড ইন বশিষ্ঠ টেম্পল ক'ত আছে গুৱাহাটী নগাঁও যোৰহাট নে বৰপেটা আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে গুৱাহাটী আমি সকলোৱে জানো যে বশিষ্ঠ টেম্পল গুৱাহাটীত আছে নেক্সট কুৱেশ্যন আহিলে শুক্ৰেশ্বৰ টেম্পল ইজ চিটুৱেটেড অন দ্য বেংক অফ হুইচ ৰিভাৰ শুক্ৰেশ্বৰ মন্দিৰ কোনখন নদীৰ পাৰত অৱস্থিত শুক্ৰেশ্বৰ মন্দিৰ কোনখন নদীৰ পাৰত অৱস্থিত সুধিছে বৰাক নদী ব্ৰহ্মপুত্ৰ নদী ধনশিৰি নদী নে জীয়া ভৰলী নদী আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে শুক্ৰেশ্বৰ নদী ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত শুক্ৰেশ্বৰ মন্দিৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত নেক্সট কুৱেশ্যন আহিলোঁ হুইচ চেংচুৰী ইজ ফেমাছ ফৰ গল্ডেন লেংগুৰ সোণালী বান্দৰৰ বাবে কোন অভয়াৰণ্য বিখ্যাত চক্ৰশিলা ৱাইল্ড লাইফ চেংচুৰী পবিতৰা ৱাইল্ড লাইফ চেংচুৰী লাওখোৱা ৱাইল্ড লাইফ চেংচুৰী নে নামবৰ ৱাইল্ড লাইফ চেংচুৰী আৰু ইয়াত যদি চাওঁ তেন্তে গল্ডেন লেংগুৰৰ কাৰণে কি বিখ্যাত হয় চক্ৰশিলা অভয়াৰণ্য এই কুৱেশ্যনটো প্ৰায় আহে হুইচ চেংচুৰী ইজ ফেমাছ ফৰ গল্ডেন লেংগুৰ আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ হৈছে চক্ৰশিলা ৱাইল্ড লাইফ চেংচুৰী আৰু সোণালী বান্দৰৰ কাৰণে কি বিখ্যাত হয় সেইটো সোধে গিবন সোণালী বান্দৰৰ কাৰণে বিখ্যাত হয় চ' এইটো কথা আপোনালোকে মনত ৰাখিব নেক্সট কুৱেশ্যন আহিলে হুইচ নেশ্যনেল পাৰ্ক অফ আছাম ইজ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট কাজিৰঙা মানস বোথ এ এণ্ড বি নে নামেৰি আৰু ইয়াত যদি চাওঁ তেন্তে বোথ কাজিৰঙা আৰু মানস দুইখনেই ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হয় চ' এইটো কথা মনত ৰাখিব নেক্সট কুৱেশ্যন আহিলে গোলাঘাট জিলাত কোনখন অভয়াৰণ্য অৱস্থিত নামবৰ ৱাইল্ড লাইফ চেংচুৰী পবিতৰা চক্ৰশিলা নে লাওখোৱা চ' ইয়াৰ যিটো কাৰেক্ট এনচাৰ নামবৰ ৱাইল্ড লাইফ চেংচুৰী একচুৱেলি কি হয়
এইটো বাৰু টাইপিং মিষ্টেক হ'ল নামবৰ ৱাইল্ড লাইফ চেঞ্চুৰী গোলাঘাটত নহয়, একচুৱেলি কাৰ্বি আংলঙতহে অৱস্থিত। চ' অলপ গোলাঘাটত পৰে, কিন্তু হ'লেও মেইনলি যদি চাই তেন্তে কাৰ্বি আংলং হয়। চ' এই কুৱেশ্যনটোৰ কাৰণে ক্ষমা কৰিব। নেক্সট কুৱেশ্যন আহিলে মহামায়া মন্দিৰ কোন জিলাত অৱস্থিত? বঙাইগাঁও, যোৰহাট, নগাঁও নে ডিব্ৰুগড়? আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন এ বঙাইগাঁও। বঙাইগাঁও জিলাত অৱস্থিত মহামায়া টেম্পল। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। দক্ষিণ অসমত কোন উপত্যকা আছে? ব্ৰহ্মপুত্ৰ ভেলী, বৰাক ভেলী, দিবাং ভেলী নে চিয়াং ভেলী? আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে বৰাক ভেলী। চ' এই পাৰ্টটোত ইমানকেইটা কুৱেশ্যনেই আছিলে। চ' আশা কৰিছোঁ জিঅ'গ্ৰাফী থাৰ্ড পাৰ্টটো আপোনালোকে ভাল পাইছে। চ' আমাৰ কৰ্চবিলাকো যদি জইন হ'ব বিচাৰে কৰ্চবিলাকতো জইন হৈ ল'ব পাৰে, নতুবা আমাৰ প্লে লিষ্টবিলাক গৈ পিনে আপুনি চাব পাৰে। ইমানেই আছিলে, ধন্যবাদ।